দ্বিতীয় দিনা উচ্ছেদ অভিযান চলি আছে উৰিয়াম ঘৰ এই মুহূৰ্তত দেখিছে আপুনি এখন বিদ্যালয় এই মুহূৰ্তত উচ্ছেদ চলোৱা হৈছে যিখন নাম নুৰুল উলুম ৩ নং দক্ষিণ দয়ালপুৰ হাফিজিয়া মাদ্ৰাছা মাদ্ৰাছা এখন ভাঙি দিয়া হৈছে এই মাদ্ৰাছাখন তেওঁলোকে নিজে বেদখল মাটি নিজে তেওঁলোকে মাদ্ৰাছা স্থাপন কৰিছিল কেৱল মাদ্ৰাছাই নহয় মছজিদ নিৰ্মাণ কৰিছিল তেওঁলোকে বেদখল কৰি তেওঁলোকে বিভিন্ন প্ৰান্তত ধৰ্মীয় অনুষ্ঠান স্থাপন কৰা তাতে উপাসন কৰিছিলে আৰু এই মুহূৰ্তত দেখিছে আপুনি এই বিদ্যালয়খন এই মুহূৰ্তত যিখন মাদ্ৰাছা আছিলে সেই মাদ্ৰাছাখন সম্পূৰ্ণভাৱে ভাঙি দিয়া হৈছে এই মুহূৰ্তত যিটো দয়ালপুৰত উপস্থিত আছোঁ দয়ালপুৰত দেখিছে এটাৰ পিছত আনটো বাসগৃহৰ লগতে যি মাদ্ৰাছা আছিলে সেই মাদ্ৰাছাও ভাঙি দিয়া হৈছে কেৱল এই এখনেই মাদ্ৰাছা নহয় উৰিয়াম ঘৰৰ যি ৰেংমা বনাঞ্চল আছে সেই ৰেংমান বনাঞ্চলত তেওঁলোকে কেইবাখনো মাদ্ৰাছা স্থাপন কৰিছিল আৰু মাদ্ৰাছা স্থাপন কৰি ইয়াৰ যিসকল আচলতে ছাত্ৰ ছাত্ৰী আছিলে ইয়াতে তেওঁলোকে মাদ্ৰাছাত বিভিন্ন ধৰণৰ শিক্ষা দিয়া কথা পোহৰলৈ আহিছিলে আৰু যিহেতু মাদ্ৰাছা ইয়াত কেইবাখনো আছে মাদ্ৰাছাৰ ইয়াৰ এখন অন্যতম এখন হৈছে দয়ালপুৰ এখন মাদ্ৰাছা এই মুহূৰ্তত যিহেতু জেচিবি লোৱাৰ জৰিয়তে ভাঙি দিয়াৰ চেষ্টা কৰিছে প্ৰশাসনে আৰু এই প্ৰশাসনে আজি যিহেতু 5খনকৈ গাঁৱত উচ্ছেদ চলাইছে আৰু 5খনকৈ গাঁৱৰ ভিতৰত দয়ালপুৰৰ 2খনকৈ গাঁৱত উচ্ছেদ চলাইছে আৰু বিশেষকৈ এটা কথা ক'ব বিচাৰিম যে এই মুহূৰ্তত দেখিবলৈ পোৱা কিছু সময় পূৰ্বে দেখিবলৈ পোৱা গৈছিল যে যিসকল আচলতে অসম নাগালেণ্ড সীমান্তত যি নাগালেণ্ড অৱস্থিত হৈ আছে নাগালেণ্ডৰ কিছুসংখ্যক নগালোকে আহি ইয়াত আহি তেওঁলোকে ঘূৰি ফুৰা দেখিবলৈ পোৱা গৈছিল আৰু তেওঁলোকৰ মূল লক্ষ্য হৈছিল যে তেওঁলোকে যিবোৰ আচলতে উৰিয়াম ঘৰৰ উচ্ছেদ চলিছে তাতে বেদখল কৰাৰ লক্ষ্য তেওঁলোকে হাতত লৈছিল কিন্তু প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকক এই মুহূৰ্তত উলিয়াই দিয়া হৈছে উলিয়াই দি তেওঁলোকক সীমান্তত থৈ অহা হৈছে আৰু সীমান্তদি যি নগা আৰক্ষী আছে নগা আৰক্ষীৰ সহায়ত তেওঁলোকক নাগালেণ্ডলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি সেই দৃশ্য দেখাই আছোঁ যি উৰিয়াম ঘাটৰ দয়ালপুৰত যিখন মাদ্ৰাছা আছিলে এই মাদ্ৰাছাখন সম্পূৰ্ণৰূপে ভাঙি দিয়া হৈছে আৰু এই মাদ্ৰাছাখনৰ বিশেষকৈ যথেষ্ট লোকসকল এই দয়ালপুৰ অঞ্চলৰ যিসকল লোকসকল আছে 1 নং দয়ালপুৰ লগতে 2 নং দয়ালপুৰৰ যিসকল লোকসকল আছে সেই ছাত্ৰ ছাত্ৰী আছে লোকসকলৰ যিসকল ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকল ইয়াতে আহিছিল আহি তেওঁলোকে তাতে অধ্যয়ন কৰিছিল বুলি জানিব পৰা গৈছে এই মুহূৰ্তত আমি দয়ালপুৰত উপস্থিত আছোঁ দেখিছে আপুনি যিবোৰ দয়ালপুৰৰ এটাৰ পিছত আনটো বাসগৃহ এই মুহূৰ্তত প্ৰশাসনৰ ফালৰ পৰা জেচিবি লগাই ভাঙি দিয়া হৈছে কিন্তু যিটো আচলতে আপুনি মছজিদ দেখিছে সেই মছজিদটো কিন্তু এই মুহূৰ্তলৈকে ভঙা নাই কাৰণ যিহেতু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি কিছুসংখ্যক বাসগৃহ বা মছজিদৰ কিছু সময়সীমা ধাৰ্য কৰা হৈছে আৰু ধাৰ্য কৰা অনুসৰি তেওঁলোকে সেই মছজিদটো ভঙা নাই কিন্তু আন যিবোৰ মাদ্ৰাছাই হওক এই মুহূৰ্তলৈকে দয়ালপুৰ অঞ্চলত 2খনকৈ মাদ্ৰাছা জেচিবি সহায়ত ভঙা হৈছে আৰু এই উচ্ছেদ আজি বিৰোধী ভাগলৈ চলিব কাৰণ উচ্ছেদৰ দিন যিহেতু বৃদ্ধি কৰা হৈছে 3 আগষ্টলৈকে এই উচ্ছেদ চলিব আৰু এই মুহূৰ্তত দয়ালপুৰত উচ্ছেদ চলি আছে দয়ালপুৰ 1 নং দয়ালপুৰ আৰু 2 নং দয়ালপুৰত উচ্ছেদ অভিযান চলি আছে আৰু 2 নং দয়ালপুৰৰ এখন যি মাদ্ৰাছা সেই মাদ্ৰাছা এই মুহূৰ্তত জেচিবি লগাই ভাঙি দিয়া হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ